ভাৰতে পাকিস্তানে যুদ্ধ লাগিলে অসমত পাতিলে কেহেম এ বোলো হয় এ অসমত পাতিলে কেহেম মালয়ে বলি হাৱাজানৰ ছোৱালী জোকাম বুলি ভাবোতে নুমাই নৈ থাকিলে লেম্ভেৰালি টিকাই নাহাহিবা মিচিকাই যৌৱন গলে পাবলৈ নাই আপুনি অসমৰ ল'ৰা তেওঁ অৰুণাচলৰ ছোৱালী কি হৈ গ'ল পাহাৰৰ জুৰিটি পিৰিটি খাব ঐ মিলিব বয়া সেইটোৱে এই এনেকেই হৈ গ'ল টলমল পানীৰে এখনি নৈ হৈ মিলিব ভয়া মোৰ জান দাদা অসমৰ ল'ৰা আছিলে এয়া আছিলে অৰুণাচলৰ ছোৱালী হৈ গ'ল প্ৰেম মই সুধিলোঁ কেনেকৈ বিহুৰেহে দুইজনে ক'লে হেৰা আজনী চকু নামাও টোপনি পেটৰ ভাতো এঠানি নেখালে নুগুছে ভোক তুলি কোমল মাত দীঘলীয়া বাট কলৈ যোৱা ভন্তি তুমি ঘি লগাই যোৱা মাত চাওক আজিকালি এই কেটলিটো নোহোৱা হ'ল আজিকালি টিপত একদম বেলেগ বেলেগ টিপত আহিল কিন্তু এই কেটলি আজিও আছে হয়নে নমস্কাৰ মই চক্ৰপাণী পৰাশৰ চাবলৈ আৰম্ভ কৰিছে বাৰ্তালাপ এইবাৰ বাৰ্তালাপ আমি বিহুৰ মঞ্চয়ে কৰি আছোঁ ভিন্ন ক্ষেত্ৰৰ ভিন্ন বিহু মঞ্চলৈ গৈছোঁ ব্যতিক্ৰমী দিশবোৰ আমি তুলি আনিবলৈ চেষ্টা কৰিছোঁ আৰু সম্পূৰ্ণ ভাৰতবাসীক অসমবাসীক বিশ্ববাসীক দেখুৱাবলৈ চেষ্টা কৰিছোঁ মই বৰ্তমান উপস্থিত আছোঁ 41 সংখ্যক হাৱাজান কেন্দ্ৰীয় ৰঙালী বিহুৰ মঞ্চত আৰু এই মঞ্চখনৰ বিষয়ে মই বাৰে বাৰে আপোনালোকক কৈ আছোঁ এইবাৰ আৰু এই ভিডিঅ'টো দোহাৰিবলৈ বিচৰা নাই আৰু এই মঞ্চখনত এনে কিছু ব্যক্তি আছে যিসকল ব্যক্তিৰ জৰিয়তে আজি আমি প্ৰায় 50 বছৰৰ অতীতৰ বিহুৰ পৰম্পৰা বিষয়ে জানিবলৈ চেষ্টা কৰিম আজিৰ বিহুৰ পৰম্পৰা বিষয়ে জানিবলৈ চেষ্টা কৰিম আৰু ভৱিষ্যতলৈ বিহুৰ কোন দিশে গৈ আছে এই বিষয়ে আমি কিছু কথা জানিবলৈ চেষ্টা কৰিম গতিকে প্ৰথমে হাৱাজান কেন্দ্ৰীয় ৰঙালী বিহুৰ 41 সংখ্যক মানে 2025 বৰ্ষৰ কমিটিখন মোৰ লগত আছে যিহেতু আৰু কমিটিত জ্যেষ্ঠ আছে কনিষ্ঠ আছে যুৱতীসকল আছে বোৱাৰী আছে জ্যেষ্ঠ আছে সকলো আছে গতিকে মই অকমানকৈ জানিব বিচাৰিম নমস্কাৰ জনালোঁ ডাঙৰীয়া বিহুৰ উদযাপন চলি আছে 41 সংখ্যক আপোনালোকৰ এবাৰ পৰিকল্পনাবিলাক একেবাৰে চমুকে জানিব বিচাৰিম আচলতে আমি হাৱাজান কেন্দ্ৰীয় ৰঙালী বিহুৰ এই হাৱাজানৰ বিহু বাকৰিত উদযাপন কৰাৰ এটাই উদ্দেশ্য আমাৰ হাৱাজান অঞ্চল বুলি ক'লে আমাৰ দুটা ডিষ্ট্ৰিক্ট সামৰি লয় আমাৰ বিশ্বনাথ ডিষ্ট্ৰিক্টৰ পূব প্ৰান্ত হয় আৰু লখিমপুৰ ডিষ্ট্ৰিক্টৰ পশ্চিম প্ৰান্ত হয় এই দুইটা ডিষ্ট্ৰিক্টৰ প্ৰায় এটা বৃহৎ অঞ্চলৰ ৰাইজে এই অঞ্চলত বসবাস কৰা আমাৰ যিখিনি লোক বিভিন্ন জাতি জনজাতি বিভিন্ন ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে বহু লোকে বাস কৰে গতিকে আমাৰ এই অঞ্চলটো আমি একতাৰ দোলেৰে বান্ধি ৰখা মূল উদ্দেশ্য হৈছে আমাৰ এই বিহু সংস্কৃতি সেয়ে আমি এই বিহু সংস্কৃতি আমি 1980 চনৰ পৰা আমাৰ পূৰ্বপুৰুষসকলে পালন কৰি আহিছে আৰু এই ধাৰাবাহিকতাটো আমি সদায় অক্ষুণ্ণ ৰাখিছোঁ 1980 চনত যেতিয়া আমি জন্ম হোৱা নাই তেতিয়া মই 88ত মই জন্মৰ 8 বছৰ আগৰ পৰা এখন বিহু চলি আছে হাৱাজান শব্দটো মই এই শব্দটো হয়তো বেলেগ জ্যেষ্ঠই ক'ব হাৱাজান শব্দটোৰ অৰ্থ কি কোনোবা জ্যেষ্ঠই যদি কয় মিনিংটো কি মানে অৰ্থটো কি মোক ক'বচোন অকণমান পিছত মই জানিম সম্পাদক আছে বিহুৰ এখন বিহু পাতিবৰ কাৰণে এখন কমিটিৰ কিমান কষ্ট হয় এই বিষয়ে আমি জানো মই কালি জুবিন গাৰ্গকো সুধিছোঁ আপোনালোকেতো বহুত পইচা লয় কিন্তু কমিটিখনৰ কথা আপোনালোকে ভাবেনে তেওঁলোকে কিমান কষ্ট কৰে তো জুবিন দাৰ উত্তৰটো আপোনালোকে বাৰ্তালাপত পাব কাইলৈ গতিকে এখন কমিটিৰ কিমান কষ্ট হয় কষ্ট মানে অশেষ কষ্ট হয় দিন সময় বহুত কষ্ট ত্যাগৰ ফলত এখন বিহু পাতিব হয় তাতো বহুত কিবা কিবি থাকি যায় তো আমি বহুত কষ্ট কৰি বিহুখন পাতিছোঁ যাতে ভাল হওক সকলো আহক সকলোৱে বিহু চাওক এনেকৈ আমি পাতি যাবৰ কাৰণে আমাক সদায় ছাৰ চব থাকক আৰু আশীৰ্বাদ কৰিব যাতে আমি অনাগত দিনো এনে আমি বিহু পাতিব পাৰিম ধন্যবাদ মোৰ দুজন শিক্ষক আছে ইয়াত এজন সৌমিত্ৰ ছাৰ এজন বিপুল ছাৰ এবাৰ আহকচোন মোৰ ওচৰলৈ ছাৰ দুজন ছাৰ মোৰ ছয়দুৱাৰ মহাবিদ্যালয়ত পঢ়ি থকা সময়তে দুইজন ছাৰলৈ আকৌ এবাৰ শ্ৰদ্ধা জনালোঁ ছাৰ নমস্কাৰ ছাৰ বিহুৰ শুভেচ্ছা দিলোঁ ছাৰ দুআষাৰ কৈ থৈ যাওক আপোনাৰ অঞ্চলৰ বিহু মই
সকলোকে বিহুবলীয়া ৰাইজক মোৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিহু অসমীয়া জাতিৰ স্বাভিমান, বিহু অসমীয়া জাতিৰ এটা সামাজিক অনুষ্ঠান, বিহু অসমীয়া জাতিৰ প্ৰাণ, বিহু অসমীয়া জাতিৰ চিনাকিৰ এক স্তম্ভ। এই বিশাল পৰিধিৰ মাজত বিহু সোমাই পৰিছে আৰু বিহু হাবিৰ পৰা বগাই বগাই চোতাল ৰজাৰ ঘৰৰ পৰা আহি আহি মুকলি বিহুৰ পৰা আজি মঞ্চ পাইছে। এই পৰিৱৰ্তনৰ যি পথ, এই পৰিৱৰ্তনত অসমীয়া যি সাহিত্য সংস্কৃতি সেইবিলাকো পৰিৱৰ্তন হৈছে। ঠিক একেদৰে আমাৰ পূৰ্বপুৰুষসকলেও হেৰাই গৈছে, আমি নতুন চামে তাৰ অংশগ্ৰহণ কৰিবলগীয়া আছে। এই দীঘলীয়া পৰিক্ৰমাৰ মাজত আমি কিছু হেৰুৱাইছোঁ আৰু কিছু নতুন পাইছোঁ, কিন্তু মই আশা কৰোঁ বিহু নাম, বিহু গীত, বিহুৰ যি বাদ্যযন্ত্ৰ, যি বিহুৰ ৰং শেষ অটুট থাকক। বিহু এখন বোৱতী নদীৰ দৰে বৈ থাকক, তাৰ পাৰ কিছু ভাগিলেও যাতে পাৰটো সম্পূৰ্ণ ভাগি খুটি সলনি নহয়, সেই আশা মই ৰাখিছোঁ। এই বিহুৰ আমাৰ নতুন চাম আগবাঢ়ি আহক আৰু আমি পুৰণি চামেও কিছু আগবাঢ়ি যাওঁ। আমি অলপ পিছুৱাই গৈছোঁ, আমিও অলপ আগবাঢ়ি যাওঁ, তেখেতসকলক হুঁচৰি শিকাওঁ। মই ভাবিছোঁ এই বিহুৰ আজিৰ যি ৰূপ, এই ৰূপত কিন্তু প্ৰকৃত অৰিহণা হুঁচৰিৰ আছে। হুঁচৰি আমি ছাত্ৰ জীৱনত বিহুক অন্তৰত সাঁচ বহুৱাব পৰা এটা ব্যৱস্থা। গতিকে এই হুঁচৰিয়ে আমাক অন্তৰত যি গভীৰ সাঁচ বহালে, সেই হুঁচৰিৰ লগত বিহু যোগ হৈ থাকে আৰু তাৰ পৰাই আমি সাহিত্য সংস্কৃতিৰ প্ৰতি, এই বিহুৰ প্ৰতি বেছি আকৰ্ষিত হওঁ আৰু এনেধাৰাই আমি পূৰ্বপুৰুষ ক্ৰম অনুযায়ী এনেধৰণে বিহু পালন কৰি আহিছোঁ, আগলৈও পালন কৰি গৈ থাকিম। এই বোৱতী খুঁটি অব্যাহত থাকক। মূল খুঁটি আমাৰ যি খুঁটি থাকে সেই আমি ধৰি ৰাখোঁ। আমাৰ যি কৃষি, আমাৰ যি কৰ্ম, সেই কৰ্মলৈ আমি আগবাঢ়ি যাওঁ আৰু আমি পাঠ্যপুথিৰ যি জ্ঞান, তাতকৈ আমি সাহিত্য সংস্কৃতিত জড়িত হৈ পৰিলে এজন ভাল মানুহ হোৱাৰ যি ৰাস্তা থাকে সেইটো আমি বিচাৰি ল'ব পাৰোঁ। গতিকে আজিৰ এই পবিত্ৰ ক্ষণত সকলোলৈকে মোৰ শুভেচ্ছা পুনৰবাৰ জ্ঞাপন কৰিছোঁ আৰু আজি ইয়ালৈ আহিবলৈ পোৱাৰ যি সুবিধা কৰি দিলে তাৰ বাবে ধন্যবাদ জ্ঞাপন কৰি মোৰ দুআষাৰ সামৰণি মাৰিছোঁ। ধন্যবাদ ছাৰ, ধন্যবাদ। সৌমিত্ৰ ছাৰ আছে ছাৰ, একদম চমুকৈ ক'ব ছাৰ, সকলোৱে অকণমান চমুকৈ ক'লে ভাল লাগিব। আমি সকলোকে বিহুৰ ওলগ জনাইছোঁ। 1980 চনৰ পৰা ধাৰাবাহিকভাৱে আমি এই বিহু উদযাপন কৰি আহিছোঁ। সেইটো সময়ত আমি যুৱক আছিলোঁ, আমি ছাত্ৰ আছিলোঁ আৰু এটা সময়ত আহি বিহুৰ গুৰু দায়িত্ব আমি বহন কৰিছোঁ। দুখন জিলাই মোৰ বুলি কোৱা এটা অঞ্চল হাৱাজান, এই অঞ্চলটোত সমগ্ৰ ৰাইজে স্বতঃস্ফূৰ্তভাৱে আমাক সঁহাৰি জনাই আমি এনেকুৱাও অভিজ্ঞতা প্ৰত্যক্ষ কৰিছোঁ যে আমি কাৰোবাৰ ঘৰৰ পৰা বৰঙণি নানিলে সেই ব্যক্তি বিশেষে নিজে আহি আমাক বৰঙণি দি আমাক সহযোগিতা আগবঢ়াইছে। এই বিহু আমাৰ জাতীয় সংস্কৃতিৰ পৰিচায়ক, এই বিহু অসমীয়া জাতিৰ সাহস। এই বিহুৰ লগত আমাৰ কৃষ্টি আছে, কৃষ্টিৰ লগত আমাৰ কৰ্ম সংস্কৃতি আছে। কৃষ্টি আৰু কৰ্ম সংস্কৃতিয়ে এটা সংস্কৃতি জন্ম দিয়ে আৰু সেই সংস্কৃতিয়ে এটা জাতিৰ পৰিচয় সৃষ্টি কৰে। আমি ভাবিছোঁ অসমীয়া জাতিয়ে যুগ যুগ ধৰি এই বিহুৰ লগত জড়িত হৈ অসমীয়া জাতি প্ৰবাহিত হৈ থাকিব, তাকে কামনা কৰি অনুষ্ঠানটোৰ সফলতা মই কামনা কৰিছোঁ। ছাৰ ধন্যবাদ। মই খুব ভাল লাগিছে কাৰণ দুখন ডিষ্ট্ৰিক্টৰ মাজৰ এই অঞ্চলটোৱে হৈছে হাৱাজান। মোক হাৱাজান শব্দটোৰ অৰ্থ কোনেও ক'ব পৰা নাই, কোনোবাই যদি ক'ব পাৰে মই ভাবিলোহেঁতেন। হাৱাটো এনেই আমি ছাৰে ক'ব, খুব ভাল লাগিছে। নমস্কাৰ। এইখিনিতে আমাৰ দুইখন জিলাৰ সীমামূৰীয়া এখন নদী আছে, মুৰি নৈ। আমাৰ আগৰ দৰং জিলা এইখিনিৰ পৰা আৰম্ভ হৈছিল। গতিকে দুইখন জিলাৰ মাজত এটা জান আছে, লখিমপুৰ আৰু আগৰ দৰং, তাৰপৰা শোণিতপুৰ, তাৰপৰা এতিয়া বিশ্বনাথ। গতিকে তেতিয়া প্ৰবাদ আছে যে বিভিন্ন ধৰণে কেইবাটাও প্ৰবাদ আছে, তাৰ ভিতৰত এইটো আমাৰ বেছি বিশ্বাসযোগ্য হয় বা প্ৰচলিত যে গুৰু দুজনা এইফালে গৈ থাকোঁতে এই জানৰ মানে এফালেদি পাৰ হওঁতে যে হুৱাই থকা দেখি এইটো হাওহোৱা জানো। সেইকাৰণে আমাৰ জ্যেষ্ঠসকলে ছাৰসকল আছে, ক'ব কোনোবাই ইয়াৰ লগত আঁত ধৰি আৰু কথা আছে, তেতিয়া বোলে এইটো পিছত গ'লে এইটো হাওহোৱা জানেই হওক দে, এইটো হাওহোৱা জান। এতিয়া আমাৰ গুৰুসকলে লিখোঁতে, জ্যেষ্ঠসকলে লিখোঁতে হাওহোৱা জান লিখে, হাওহোৱা জানৰ পৰা হাৱা জান হ'ল বুলিয়ে কৈছে। আৰু কিবা থাকিলে জ্যেষ্ঠ আছে, হয়নে বাৰু? মানে গুৰু দুজনা গৈ আছিলে এফালে, সেই কথাৰ লগত জড়িত। আমি বিহুৰ যি সংস্কৃতি, এই সংস্কৃতি অক্ষুণ্ণ থাকক, পৰম্পৰাগতভাৱে থাকক, ইয়াৰ কোনো ধৰণৰ বিকৃতি নহওক। পূৰ্বপুৰুষে সৃষ্টি কৰি থৈ যায় অমৰ যিখিনি লোক সাহিত্যৰ অমূল্য অংগ বিহুনামবোৰ পৰম্পৰাগত আৰু মৌলিক চৰিত্ৰ বৈশিষ্ট্য সম্পন্ন হৈ থাকক, আমি এই আশা কৰিছোঁ।
পৰৱৰ্তী প্ৰজন্মই যাতে বিহুৰ বিদ্যায়তনিক দিশসমূহ অধ্যয়ন কৰি বিহুৰ লগত জড়িত থকা লোক পৰম্পৰা লোককথা এই সমস্ত জাতীয় সংস্কৃতিৰ বাহক যিবোৰ উপাদান এই উপাদানবিলাকৰ অক্ষুণ্ণ ৰাখে লগতে বিহুৰ নাচ নাম বিহুৰ বাদ্য এইসমূহ যাতে আঞ্চলিক বৈশিষ্ট্যপূৰ্ণভাৱে বিহুৰ এই বাদ্যসমূহ বা নামসমূহ আঞ্চলিক বৈশিষ্ট্যৰে ভৰপূৰ আপুনি এজন ভাল বিহুৱা আৰু সৰু আৰু লগতে বিহুৰ সম্পদসমূহ নিশ্চয় গগনা সুতুলি যিহেতু বিহুৱা আপুনি সৰুৰ পৰা যি পৰম্পৰা চলি আহিছে মই ভাবোঁ আজিৰ বিহু আৰু আপোনালোকে সময়ত গোৱা বিহু সদায় পৰিৱৰ্তনতাটো হৈ আহিছে আপোনালোকৰ সময়ৰ বিহুৰ অকণমান যোজনা এটা যদি হয় মোৰ ভাল লাগিব এই পৰিৱেশটোত দেৰিকৈ গাব যোজনাটো কিন্তু কথা হৈছে কি বিহুৰ নামসমূহৰ যি মৌলিক চৰিত্ৰ আৰু পৰম্পৰাগত যিবোৰ সুৰ আৰু লগতে বৰ্তমান সময়ত দেখা গৈছে যে মুকলি বিহুৱেই হওক বা মঞ্চ বিহুৱেই হওক দলীয় বিহুসমূহৰ নামতিসকলে তেওঁলোকে নিজে সৃষ্টি কৰি কিছুমান গীত মাত প্ৰয়োগ কৰে আধুনিক বিহুসুৰীয়া গীত আমি ভাবিছোঁ যদি এইটোৱে কৰা যায় এই আমাৰ পৰম্পৰাগত যিসমূহ বিহুনাম আছে সেই বিহুনামসমূহ আমাৰ মাজৰ পৰা লুপ্ত হৈ যাব গতিকে মই এই আপাহতে বিহুৱা বিহুৱতীসকললৈ অনুৰোধ জনাইছোঁ খুব সুন্দৰ সুন্দৰ বিহুনাম আছে তেওঁলোকে সেই পৰম্পৰাগত সুৰবোৰ আৰু নামসমূহ যাতে মঞ্চত পৰিৱেশন কৰে তেতিয়া সেই বিহুনামৰ যি অমূল্য সম্ভাৰ আমাৰ অটুট হৈ থাকিব এই উদাহৰণ দি দিলে ভাল আছিল একেবাৰে নহ'লে আৰু বহুত মানুহ আছে আকৌ আপোনাৰ ওচৰত পামেই নে নাই ঠাইৰে ঠিক নাই কিবা এটা যোজনাৰ হৃদয়ী কি ফুল ফুলিছ জাত 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 কি চৰাই কান্দিছ মিঠা মাত সৌথুপি কি ফুল ডালতে দিওনে কি পিন্ধায়ো নাচনি তোৰ খোপাতে হাততে পেপাতি কান্ধতে ঢোলেটি কিনো মাতৰে মাতে চেলেং চাদৰৈ পিন্ধি আহা বিহুলৈ গাই যাওঁ বতৰলৈ গাই যাওঁ বতৰৰ নাম ধন্যবাদ এটা কথা আপোনালোকে নিশ্চয় জানে যেতিয়া চীনা যুদ্ধ হৈছিল সেই সময়ত কিন্তু বিহুগীতে চীনা যুদ্ধৰ সময়ত এটা বিহুগীতত প্ৰচলন আৰম্ভ হৈ গৈছিল যে চীনা যুদ্ধলৈ যাব লাগিব এনেকুৱা ধৰণৰ বিহুগীত আছে এতিয়া পাকিস্তান আৰু ইণ্ডিয়াৰ মাজত চলি আছে তো ইয়াতো কিন্তু আমাৰ বিহুগীত ওলাব পাৰে এনেকৈ কোনোবাই যদি বনাব বিচাৰে দাদা নমস্কাৰ নমস্কাৰ একদম আপুনি এইটো যে লৈ আছে এইটো সম্পাদকে লয় নহ'লে বিহুৱাই লয় আচলতে বেগটো মই বিশেষ দায়িত্ব নাথাকিলোঁ এই বেগটো লৈ যেন মনত কিবা এটা বল পাওঁ সেইকাৰণে বেগটো ওলোমাই লৈ আহিলোঁ লগতে বিহুৰ কথা যেতিয়া কাপোৰযোৰ পিন্ধিলোঁ পটকৈ বেগটো চকুত পৰিল পিন্ধি আহিলোঁ বেগটো ল'লে মনত এটা বল এটাও পাওঁ বেগটো পাই লৈ ফুৰোঁ আগতে বেগটোত আছে কি সেইটো কৈ দিয়ক মোক এবাৰ একো নাই যি পাওঁ তাকে ভৰাই যাওঁ ৰাইজৰ মৰম চেনেহবিলাকো ভৰাই যাওঁ খুব ধুনীয়া মোৰ কৰ্মজীৱনটো বেগটো লৈ ফুৰোঁ বহুতে মোৰ বেগটো চিনি পাই প্ৰশ্ন সুধিছিলে আপুনি বেগটো কেলৈ লৈ ফুৰে ৰাইজক মৰম মিলাওঁ মৰম চেনেহবিলাকো সোমোৱাই লৈ আহোঁ একো নাথাকিলেও এইখিনিকে লৈ আহোঁ বেগ ধন্যবাদ ডাঙৰীয়া ধন্যবাদ জ্ঞাপন কৰিছোঁ মই এটা বস্তু দেখুৱাই দিওঁ আপোনালোকক এফালে আহক এবাৰ বিহু মঞ্চত মোক চাহ কাপৰ লগত যিহেতু চাহ কাপৰ লগত কি দিছিলে কাজু বৰফি দিছিলে কিন্তু ইয়াত সেইটো নহয় ইয়াত চাওক প্ৰত্যেকজন আমাৰ জ্যেষ্ঠক চাহ কাপৰ লগত তিলৰ পিঠা নাৰিকলৰ লাড়ু দেউতা আৰু কি দিছে আৰু কি দিছে আৰু একো নাই পিঠাটো আছে নাৰিকলৰ লাড়ু চুজি লাড়ু আৰু এইফালে ভণ্টিহঁতে বিলাই আছে চাওঁ কি আছে এবাৰ কৈ দিলে ভাল আছিলে এইফালে চাই পেলাই কৈ দিয়া কি আছে ইয়াত আছে নাৰিকলৰ লাড়ু আৰু হেঁচা পিঠা বগা পিঠা তিল পিঠা চবে বেলেগ বেলেগকৈ কৰে হেঁচি দিয়ে কাৰণে হেঁচা পিঠা হৈ যায় ভিতৰত চেনি আছে নে তিল আছে তিল আৰু গুড় আছে টেষ্ট কৰি চাওঁ ঠিক আছে পিছত খাম বাৰু যুৱতীসকলেও সাজি কাচি আহিছে পৰম্পৰাগত সাজপাৰ পিন্ধি ধুনীয়া লাগিছে সকলোকে এতিয়া এবাৰ সকলোৱে মিলি জুলি যোজনা হ'ব নে বিহু হ'ব নে ঢোল আনিবলৈ দিম যি হয় হ'ব এবাৰ নামকেইটা কৈ দিলে ভাল আছিল আৰু কেনেকৈ বিহুখনৰ লগত কমিটিত জড়িত হৈ আছে হয় মই কাজু শইকীয়া আৰু মই বিশেষকৈ প্ৰচাৰ মাধ্যমৰ জৰিয়তে বিহু কমিটিৰ লগত জড়িত হৈ আছোঁ আৰু এটা কথা ক'ব লাগিব হাৱাজানবাসী ৰাইজৰ যি যৌথ প্ৰচেষ্টা লগতে যি বিহু কমিটিৰ বিশিষ্ট ব্যক্তিসকলৰ লগতে যি যুৱকসকল আছে একতা মই আচৰিত হওঁ আমাৰ হাৱাজান মোৰ জন্মভূমি আৰু যি একতাৰে বান্ধোনেৰে প্ৰতি বছৰে এক সুন্দৰ অনুষ্ঠান বৰ্ণাঢ্য অনুষ্ঠান
বিস্তৃত আকাৰে পাতি আহিছে, বিহু উদযাপন কৰি আহিছে। সেয়ে মই সকলোলৈকে অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ইমান এটি সুন্দৰ অনুষ্ঠান, এটা একতাৰ এনাজৰী যাতে সদায় অব্যাহত থাকে হাৱাজানত, সেইটোৱে মই বিচাৰিছোঁ। মোৰ আৰু এটা বস্তু ভাল লাগিছে, চাওক আজিকালি এই কেটলিটো নোহোৱা হ'ল। আজিকালি টিপত একদম বেলেগ বেলেগ টিপত আহিলে, কিন্তু এই কেটলি আজিও আছে, হয়নে? এইটো কমিটিৰ নে ঘৰৰ পৰা অনা হয়? কমিটি। সঁচাকৈ এনেকুৱা কেটলি এইবাৰ দুখনমান বিহু মঞ্চত মই দেখুৱাইছোঁ আপোনালোকক। একেবাৰে পুৰণা যিখন আমাৰ অসমীয়া কেলেণ্ডাৰ তেওঁলোকে আঁৰি থৈছে, ক'ৰবাত জাপিটো আছে, ক'ৰবাত নাঙল আছে, ক'ৰবাত গৰু গাড়ীৰ চকা, খুব ধুনীয়াকৈ ধেমাজিৰ এখন অনুষ্ঠানত খুব ধুনীয়াকৈ তেওঁলোকে কৰিছে। আৰু ইয়াতো কিছু পৃথক পৃথক দেখিবলৈ পাৰিছোঁ মই, সেইখিনিকে আপোনালোকক জনাবলৈ বিচাৰি আছোঁ। নামটো কোৱা আৰু যোজনা হ'ব চব, যোজনা ইফালে হ'ব, যোজনা এটা তেতিয়া। আপুনি যিহেতু কৈছে যে এনেকৈ আগতে চীনৰ যুদ্ধৰ সময়ত বিহু বনোৱা হৈছিলে, এতিয়াও যুদ্ধ লাগি আহিছে, যিহেতু আমি বিহু এটা বনাব পাৰোঁ। অন দ্য স্পট দিয়া আৰম্ভ। ভাৰতে পাকিস্তানে যুদ্ধ লাগিলে অসমত পাতিলে কেহেম, বোলো হয় অসমত পাতিলে কেহেম, হাৱাজানৰ ছোৱালী জোকাম বুলি ভাবোতে থাকিলে লেম্ভেৰালি টিকাই নাহাহিবা মিচিকাই, যৌৱন গ'লে পাবলৈ নাই। বাৰু ধন্যবাদ। নামকেইটা এবাৰ কৈ দিয়া। মই কৃষ্টি বৰুৱা। কৃষ্টি, নমস্কাৰ। নমস্কাৰ, মই বৰষা শৰ্মা। বৰষা শৰ্মা। এইফালে নমস্কাৰ, মই গীতিমণি ভূঞা। গীতিমণি ভূঞা। তোমাৰ? নমস্কাৰ, মই মেঘালী বৰা। মেঘালী বৰা। তোমাৰ? নমস্কাৰ, মোৰ নাম শ্ৰী অনুস্মিতা বৰা। অনুস্মিতা বৰা। এইসকল এইখন কমিটিৰ লগত জড়িত হৈ আছে ওতঃপ্ৰোতভাৱে, দিন ৰাত একাকাৰ কৰি। ধন্যবাদ। জ্যেষ্ঠসকল আহিছে, চাহ খাই আছে, পিঠা খাই আছে তেওঁলোকে, আৰু মাজে মাজে আহিব আৰু তেওঁলোকৰ লগত কথা পাতিম। মোৰ লগত কনক বৰা ডাঙৰীয়া আছে, আৰু তেখেতে হাৱাজান নামটোনো কেনেকৈ হ'ল এই বিষয়ে আৰু অকণমান ডেফ্টত গৈ আৰু অকণমান গভীৰভাৱে আমি চৰ্চা কৰিব বিচাৰিছোঁ। হাৱাজান শব্দৰ অৰ্থ নিশ্চয় নিশ্চয়, আজি বিহুৰ দিনা। মহে চেলাবলৈ ডবুৱা কটাৰী, চাগে চেলাবলৈ মিত, গাঁৱৰ বেউহা মেঠা ঐ জগৰ নধৰিবা ঐ, গাই যাওঁ বতৰ গীত। ধন্যবাদ। হাৱাজানৰ নাম হাও হাওকৈ বৈ থকা এটি সৰু জান, লখিমপুৰ আৰু দৰং জিলা সীমামূৰীয়া জান। গুৰু দুজনাই গৈ থাকোঁতেন দেখিল হাও হাওকৈ বৈ থকা সেই জান, নাম দিলে সেই সময়ত হাও হোৱা জান। বৰ্তমান হাও হোৱা জানৰ নামৰ বিকৃতি ঘটি হ'ল হাৱাজান। এই হ'ল হাৱাজান, লখিমপুৰ আৰু পুৰণা দৰং জিলা আৰু বিশ্বনাথ জিলাৰ সীমামূৰীয়া জানটোৰ নাম হাও হোৱা জান। খুব ধুনীয়াকৈ, খুব ভাল লাগিল। ধন্যবাদ দেউতা। নমস্কাৰ। যোজনা ইমান ভালকৈ আহিছে, যোজনা গাব। অতীতকৈ চেনেহৰ মুগাৰে মহুৰা, তাতোতকৈ চেনেহৰ মাকো, তাতোতকৈ চেনেহৰ বহাগৰ বিহুটি নেপাতি কেনে কৈ থাকোঁ। কৃষ্ণ। ধন্যবাদ। দেউতা কওক কিবা আশাৰ। ধন্যবাদ। এই 80 চনত আমি ইয়াত মানে প্ৰথম বিহু পাতিছিলোঁ। আমি কিমান কষ্টৰে পাতিছিলোঁ বিহু, সেই এখন তিৰিপাল মাত্ৰ এখন তিৰিপাল। ইয়াত মঞ্চ টকনা দিছিলোঁ আমি 4 চলা 5 চলামান টকনা দি ছোৱালীকেইজনমান নচুৱাইছিলোঁ। এই লক্ষী শইকীয়া আছে, আমাৰ কনক বৰা আছে, শশী বৰা আছে, আমাৰ তেতিয়াৰ দিনৰ বিহু। এই ভৰত শৰ্মা বুলি এজন আছিলে, তেওঁ মৰিলে। আমি তেতিয়া মানে আছুৰ লিডাৰ আছিলোঁ আৰু আটাইকেইজন। তেতিয়া আমি ভাবিলোঁ যে আমাৰতো আৰ্থিক অৱস্থা একেবাৰে নাই, এটকা দুটকা তেনেকুৱাকৈ আমি বিহু পাতিছিলোঁ। তাৰপিছত ভাবিলোঁ যে 1500 টকাত 80 চনত। তেতিয়া আপোনালোক দুজনৰ বয়স কিমান হ'ব? আমি ষ্টুডেণ্ট আৰু মানে কলেজত আছোঁ। তেতিয়া আমি চিন্তা কৰিলোঁ যে থিয়েটাৰ এখন আমি আনো, কিবা প্ৰকাৰে থিয়েটাৰ এখন আনো। থিয়েটাৰ তেতিয়া বেছি পইচা নাছিলে দিব। তেতিয়া আমি নটৰাজ চিনে থিয়েটাৰ বুলি এখন আছিলে তেতিয়া আমি কি কৰিলোঁ, ৰঙালী বিহু হাৱাজান ৰঙালী বিহু সন্মিলন নামেৰে
বোলো সেই তেওঁলোকৰ সাৰজাতহে আমি থিয়েটাৰখন আনো ৰঙালী তাৰপিছত ৰঙালীৰ সংঘটো আমাৰ লিখোঁতে বঙালী সংঘ হৈ গ'ল ৰঙালী সংঘ বঙালী সংঘ হৈ গ'ল ৰটো পেট নেকাটিলোঁ তাৰপিছত তেওঁলোকে থিয়েটাৰ কমিটিয়ে ক'লে আমি বঙালী সংঘৰ কাৰণে নাযাওঁ তাৰপিছত আমি আকৌ গৈ তাত পাঠশালাত গৈ ৰিকুৱেষ্ট কৰিছোঁ যে এইটো বঙালী নহয় ৰঙালী হ'ব লাগিছিল তেতিয়াও জাতিটোৰ প্ৰতি তেওঁলোক কিমান সচেতন আছিলে তেতিয়া আমি ৰটোক পেট কাটিবলগীয়া পথটোত কাটি আকৌ আমি থিয়েটাৰ আনি আমি মানে বহুত কষ্টৰে আমি তেতিয়াৰ পৰাই চলি আছে এতিয়া নৱপ্ৰজন্মই আজিলৈকে ধৰি তেওঁলোকে মানে নল মৰি গজালি উঠাৰ দৰে তেওঁলোকে আজিলৈকে এইটো জীয়াই ৰাখিছে তেতিয়া বিহু মাৰিছিলে যোজনা মনত আছে বিহুৰে বিৰিণা পাতে ঐ বহনা বিহুৰে বিৰিণাৰ পাত বিহু থাকে মানে বিহু কৈ বিনা বাঐ বিহু গ'লে বিনা বাকা ধন্যবাদ দাদা কওক ৮০ চনৰ কাহিনী ৮০ চনৰ কাহিনী সখী আৰু মই বাবুল বুলি এজন আছিলে আমাৰ কনক বৰা আৰু আমাৰ এজন বুঢ়া মানুহ সেইজন আছিলে ডিম্ব ভূঞা বুলি কয় খাৰৈগুৰি তেওঁ আমাক মানে হেৰি কৰে মানে ভাল পায় আমাক আগবঢ়াই দিয়ে তেতিয়া আমি পইচাৰ বৰ অভাৱ আৰু সেই সময়টোত এই অঞ্চলৰ মানুহে এটা শব্দ নাজানে সেই শব্দটো হ'ল সাংস্কৃতিক অনুষ্ঠান নাজানে সাংস্কৃতিক অনুষ্ঠান কি হ'ল মই বোলে মোৰ আকৌ ওলাই গ'ল এই বিচিত্ৰা অনুষ্ঠান বিচিত্ৰা মানে কি আকৌ বোলে বিভিন্ন নাচ চাচ যে আহে সেইবিলাক তেনেকুৱা ধৰণৰ এনেকৈ তেনেকুৱা বোলে কেনেকুৱা হ'ব বোলে ৰাতিলৈ বোলে ইয়াতে হ'ব ইয়াত কি আমি মানে কি কৰিছিলোঁ এতিয়া কি আনিম এতিয়া তেতিয়াতো মানে হেৰি নায়েই আৰু নাচনীবিলাক আহিবলৈ ৰাতি নিদিয়ে বৰ বান্ধোন আছে একদম জপৰ কাপৰ দৰ যেতিয়া ৰাখি থয় ছোৱালীবিলাক কিমানখন মানে সেইটো সময়ত আমি কি কৰিছোঁ চাইকেল মাৰি আমি কচুৱা বুলি এখন গাঁও আছে তাৰ পৰা দেৱদাসী নৃত্য আমি লৈ আহিছোঁ দুগৰাকী ছোৱালীয়ে দেৱদাসী নৃত্য দিব তেওঁলোকৰ দেউতাক মাক আহিছে দেৱদাসী নৃত্য কি বুলি কয় দিছে তেতিয়া আমাৰ হাৱাজানবাসী ৰাইজে সেই সাংস্কৃতিক অনুষ্ঠানটো যে তেনেকুৱা তেতিয়াৰ পৰা কি বুলি কয় জানিছে 1979 চন আন্দোলন 21 অক্টোবৰ তেতিয়া দিনৰ পৰা আন্দোলন আমি ছাত্ৰ নেতা মই দৰং মহাবিদ্যালয়ত পঢ়িছোঁ মোৰ সখী ছয়দুৱাৰ মহাবিদ্যালয়ত পঢ়িছে তেওঁ ছয়দুৱাৰ মানে ছাত্ৰ সন্থাৰ সভাপতি আৰু কলেজৰ জেনেৰেল ছেক্ৰেটাৰী ময়ো ছয়দুৱাৰ মহাবিদ্যালয়ৰ জেনেৰেল ছেক্ৰেটাৰী আছিলোঁ আপুনি 80ত মই 2008ত এতিয়া মানে সেই 1500 টকাত আমি কি বুলি কয় এই ভেটিটোতে এই ভেটিটো আৰু এই আহঁতজোপা ৰুইছিলে আহঁতজোপা 2 বছৰৰ পাছত ৰুইছে এই আহঁতজোপাৰ ইতিহাস আৰু সেই ঢেপিটোৰ ইতিহাস এয়া হ'ল হাৱাজানৰ বিহুতলী এটা কথা হ'ল সেই আন্দোলনত আমি শ্বহীদ বেদী বনাবলৈতো পুলিচে নিদিয়ে একদম মানে খাৰা পুলিচ আহিছে সখীক একদম ধৰিবই আৰু মানে সভাপতি মানে হেৰি কৰিব তেতিয়া আমি বুদ্ধি কৰিলোঁ এখন শৰাইত গামোচা দি আমি পতাকাৰ তলত শ্বহীদ তৰ্পণ কৰিছোঁ এই পুষ্পাঞ্জলি দি মানে শৰাই বুলি ভাবিব কিন্তু তথাপিতো আমি কি বুলি কয় শ্বহীদ তৰ্পণ কৰিছোঁ সেই শ্বহীদ তেতিয়া আন্দোলন কি বুলি কয় আমি মানুহৰ মাজত মানে বুজাবৰ কাৰণে গোটেই আমি আৰম্ভটো 79 আৰু 80 হয় নহয় এতিয়া 80 আৰু 81 82 83টো আৰু জ্বলিছে আমাৰ গহপুৰৰ পৰা ধৰি কিবা জ্বলিছে গতিকে তেতিয়া সেই পুলিচে আমাক মানে শ্বহীদ বেদী বনাব নিদিয়ে আমি কিন্তু বনাবলৈ আমি দৃঢ় প্ৰতিশ্ৰুতি আমি কি বুদ্ধিৰে বনাম শৰাইত গামোচা তাৰ ওপৰত ফুল যেহেতু সুধিছে তাৰমানে এইটো আমি শৰাই দিছোঁ ইয়াত কোনো শ্বহীদ তৰ্পণ কিবা একো নাই কিন্তু মানুহ পুলিচে হাঁহিছে তেওঁলোকৰতো মনটো আছে সেইটো আচলতে আইনৰ কথা সেইটো বাৰু হেৰিয়াত গ'ল বিহু তেনেকৈ গৈ আজি এইখিনি মঞ্চ পালেহি আৰু এনেকৈ 41 সংখ্যক হাৱাজান বিহু তেওঁলোকে পাতিলে ধন্যবাদ দাদা আছে নিশ্চয় আপুনিতো খুব ধুনীয়াকৈ বাদ্যযন্ত্ৰও বজাই গোটেইখিনি হেৰি কৰি আছে কিবা শুনাব নে কিবা দুআষাৰ কৈ ল'ব একদম চমুকৈ কিন্তু দেই নমস্কাৰ পহিলাতে মই চক্ৰপাণি পৰাশৰ ডাঙৰীয়াক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু মোক হাৱাজান 41 সংখ্যক বিহু কমিটিয়ে মাতি আনি যি এই উচ্চ আসন দিলে তাৰ কাৰণে মই তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ মই শিশুসকলক শিকাই ভাল পাওঁ মোক সেইটো এতিয়া পেচা নিশ্চয়
আৰু সেইটো ডাঙৰ কথা প্ৰতিটো প্ৰজন্মক যেতিয়া শিকোৱা হ'ব প্ৰথম অৱস্থাত মই বিহুৱে শিকাইছিলোঁ কিন্তু মই গুৱাহাটীত গৈ পেলাই কিছুমান ঠগন খালোঁ আমাৰ পুৰণা বিহুটো তাত নচলে এটা কমাৰ্চিয়েল টাইপৰ বিহু য'ত দিলীপ গগৈহঁতে তেতিয়া সৃষ্টি কৰি থৈ গৈছিলে গতিকে মই তেওঁলোকৰ বিহু লৈ তাত মই 4-5টা দল গুৱাহাটীত শিকালোঁ তাৰ পাছতে মই সংগীতৰ লগত জড়িত এতিয়া বৰ্তমান মোৰ হাৰমনিয়াম তবলা আৰু বাঁহী এইখিনিয়ে মই শিকাই বাঁহী অকণমান শুনাব নেকি ধন্যবাদ ধন্যবাদ আমাৰ মাজত মঞ্চত আৰু দুগৰাকী জ্যেষ্ঠ আহিছে আৰু তেওঁলোকৰ পৰাও কিছু বিহু সম্পৰ্কে জানিব বিচাৰিম দেউতা নমস্কাৰ আৰু আহি পালে আপুনি যেতিয়া জ্যেষ্ঠসকলে সেৱা ল'লে আপুনি খুব ধুনীয়াকৈ আশীৰ্বাদো কৰিলে আপোনাৰ বিষয়ে অকণমান আৰু বিহুটোৰ আপোনালোকৰ সময়ত আৰু আজিৰ চমুকে কৃষ্ণ আজি পুৰণা বিহু বিষয় লৈ আমাক একাষৰ ক'বলৈ কোৱাত আমি নথৈ সুখী হৈছোঁ প্ৰথমতে মই এটি বিহু নামেৰে আপোনালোকক সম্বৰ্ধনা জনাব বিচাৰিছোঁ যাতে ভুল হ'লে মাফ কৰিব কৃষ্ণ প্ৰথমে প্ৰণাম আই সৰস্বতী দ্বিতীয়ত প্ৰণাম হৰি তৃতীয়ত প্ৰণাম গাঁৱৰ বুঢ়া মাথা ঐ ধৰি যাওঁ নামৰে উগুৰি কৃষ্ণ মই বেছি দিনৰ বিহুৰ কথা ক'বতো নোৱাৰোঁ যদি মই 49 চনৰ দিনৰ আমাৰ সময় এফাকি বিহু নামে আকৌ মই কথাষাৰ ক'বলৈ আগবাঢ়িছোঁ তৰা তৰপীয়া পাতে ঐ এজনী তৰা তৰপীয়া ঐ পাত তোমাৰে আমাৰে কথা তৰপীয়া ঐ বৰষুণ নপৰে গা খুব ধুনীয়া আমাৰ দিনত 5 বছৰ বয়সত মোৰ 5 বছৰ যেতিয়া মই বয়স হৈছিলোঁ 49 চন 49 মই 43 জন্ম 43 চনত জন্ম এখন 41 সংখ্যক বিহু হাৱাজান বিহু সন্মিলনৰ দিন মনত পৰিছে আমি জন্ম হোৱা 2 বছৰ আগত এইটো চন পাইছোঁ সেইখিনি সময়ত আমি যেতিয়া বিহু পাতিবলৈ মন গৈছিলে কৈছিলোঁ যে আমাৰ বিহুটোৰ নাম আছিল চ'ত বিহু চ'ত বিহুত কি যোগাৰ কৰি লৈছিলোঁ প্ৰথম গৰু চালৰ ঢুলুকি ছাগলী চালৰ ঢুলুকি বাঁহৰ টকা কি বাঁহৰ টকা বিজুলী বাঁহৰ টকা তাৰপিছত ঢোল ব্যৱহাৰ কৰিবৰ কাৰণে আমি 50 পইচাকৈ নহয় 50 পইচাকৈ আমি উঠাই হুঁচৰি গাবৰ কাৰণে আমি কি গোটাই মানুহ ল'ৰা উঠাইছিলোঁ ঢোল এটা চোৱাইছিলোঁ এটা ঢোল 5টা ঢুলুকি যজোৰ তাল 3টা টকা আমাৰ 13জন হ'লে হুঁচৰি গাম এজনে গাব লাগিব পদ দিব লাগিব এজনে তাৰমানে নাম দিব লাগিব এজনে টকা বজাব লাগিব এজনে ঢুলুকি বজাব লাগিব এজনে ঢোল বজাব লাগিব এজনে
ফুট ফাৰ্টি মাৰি তাৰমানে নাচি বাগি তাৰমানে ঘূৰা পকাই পৰিচালনা কৰিছিলোঁ সেইখিনি সময়বিলাক কথাবিলাকতো এতিয়া মনত পৰিলেতো বহুত ভালো লাগে বহুত বেয়া লাগে কাৰণ তলৰ পৰা ওপৰলৈ উঠিবলৈ পালোঁ বহুত ভাল লাগিল সেইখিনি সময়ত নামটো কোনে গায় ছোৱালী বিহু ল'ৰা বিহু তেতিয়া আহি গ'ল বহাগ বিহু চ'ত বিহুতে হয়তো আৰম্ভ কৰিলোঁ বহাগ বিহুত আহি গ'ল প্ৰথম গৰু বিহু উৰুকা তাৰপিছত হ'ল গৰু বিহু তাৰপিছত হ'ল মানুহৰ বিহু তাৰপিছত হ'ল গোসাঁই বিহু তাৰপিছত হ'ল চেৰা বিহু চেৰা বিহুৰ পিছতে এইখন মুকলি বিহু হয় ক'ত হয় গছৰ তলত হয় আমাৰ দিনত গছৰ তলত যেতিয়া হয় সেইখন গাঁৱৰ দুজনী ছোৱালী এইখন গাঁৱৰ দুটা ল'ৰা ফুচফুচীয়াকৈ কথা পাতি তাৰমানে আমুকত বিহু মাৰিম দেই কিবা এটা কৰিব আপুনিও তেনেকৈ পাতিছিল তেনেকৈ পাতিছিলোঁ সেইভাগে 10-12জনী সিখনখন গাঁৱৰ ছোৱালী আহিব লগাই চুকাই আহিব আহি মেলি 2-4টা ল'ৰা সিখন গাঁও সিখন গাঁও গোট খাব এই কোনোবা এটা জেগাত তাৰমানে সেইখিনি জেগা আছিলে নাম দলৌগুৰি তাতে আৰু বিহুতলী জেগাখনৰ নাম হৈছে দলৌগুৰি প্ৰথম দলৌগুৰি গড়ৰ 4টা মাজত 4টা বাট আছে সেই 4টা বাটতহে তাৰমানে এইখন বিহু হয় এই ল'ৰা ছোৱালীয়ে বিহু পাতি মেলি যে শেষ কৰিলে বুঢ়াসকলৰ আমাৰ সকলোৱে আশীৰ্বাদ কৰিলে হুঁচৰি গাঁৱতে প্ৰথম আমি গাঁৱত হুঁচৰি গাইছিলোঁ প্ৰথম মুখীয়াজনৰ ঘৰত গাঁওবুঢ়াৰ ঘৰত বা সেই ঘৰত গাইছিলোঁ শেষত নামঘৰত আহি সেৱা জনাইছিলোঁ সেৱা জনাই লৈ মেলিহে হুঁচৰি গাই মেলি বিহু চিহু মাৰি শেষ হোৱাৰ পিছত আমি এটা বিহু মেলা পাতে দলগুৰিত পইচা যিটো পাওঁ ভাগ যোগ কৰি লৈ পেলাই প্ৰতিজনে তাৰমানে 4 অনাকৈ 8 অনাকৈ গোট খুৱাই এজেগাত আমি যিকেইজনী ছোৱালী যিকেইটা ল'ৰাই তাৰমানে মুকলি বিহু পাতিছিলোঁ লুকুৱাই সেই বাদাম কিনি লৈ হয় কোনোবা গছৰ এজোপা তলত বাদাম গুটি খাইছিলোঁ এয়া বিহু আছিল বিহু আছিল তেনেকুৱা এতিয়া বিহু কেনেকুৱা ধন্যবাদ মই আৰু বেছি দীঘলীয়া নকৰিম কিন্তু মই এটা কথা কওঁ আপুনি খুব ধুনীয়াকৈ কথাখিনি কৈছে আৰু আপুনি মানে সেই সময়টো আমাক ৰিমাইণ্ড কৰি দিছে ইমান ভালকৈ শেষত যোজনা এটাৰে শেষ কৰিম আৰু কেইবাজনো আছে হয় কৃষ্ণ ক'লৈ যাম কি কৰিম ক'তে সোমাই মৰি কি খালে পাহৰিম তোক মিচিমি আহিব বৰে বি আনিব তাকে পাহৰিম তোহেৰা আজনী চকু নামাও টোপনি পেটৰ ভাতো এঠানি নেখালে হৈ নুগুছে ভোক কোন সাদৰৈ তুমি হ'লা পৰলৈ কোন লাহৰৈ তুমি হ'লা আদৰৈ কিনো মৰম যাচিল কিনো চেনে যাচিল অশেষ ধন্যবাদ দুইজন বন্ধু আছিল নেকি বাৰু তেতিয়া দুইজন বন্ধু আছিল নেকি আমি বিহু মৰা দিনৰ কথাও মনত আছে বিহু মৰা দিনৰ কথা মানে পাহৰিলোঁ এতিয়া এই ধন্যবাদ ভাল লাগিল ইমান ধুনীয়াকৈ আপুনি অকণমান নাচিও দেখালে বৰ ভাল লাগিল আৰু বেছিকৈ বিহু বুলি ক'লে নাচিবলৈ ক'ব নালাগে আপুনি ভাঙি যায় কঁকাল আৰতীসকলক লৈ পেলাই এটা গাব খিটি কৰি মাকোনো মাৰি বহিবই আছিলা তাঁতৰ মাতে শুনি ৰ'ব কৈ নোৱাৰো চাৰি যাওঁ পেটৰে ভাত ধন্যবাদ আপুনি ডেকা অৱস্থাত কি আছিল মই গম পাই গ'লো আজি ধন্যবাদ আহিছে আকৌ এফালে আপোনালোকো একে আছিল দিয়ক অকণমান কওক বিহুৰ কথা আমাৰ দিনত বিহু আছিলে গছৰ তলত মাৰিছিলোঁ আমি আজিৰ পৰা প্ৰায় 50 বছৰৰ আগৰ কথা মোৰ এতিয়া 72 চলি আছে 50 বছৰৰ আগত আমি গছৰ তলত বিহু মাৰিছিলোঁ তেতিয়া বাটেদি যদি কোনোবা ডেকা ল'ৰা যায় আমি জোকাওঁ ক'লৈ যোৱা আমাকো লগতে নিয়া হেৰা ককাইটি ক'লৈ যোৱা আমাকো লগতে নিয়া তেতিয়া জোকাইছিলে ল'ৰাবিলাকক এনেকৈ সঁচানে হয়
কওক কৃষ্ণ আমি আজিৰ এই বিহু মঞ্চত আহি বহুত আনন্দিত হৈছোঁ বিশেষকৈ মই অৰুণাচলৰ জীয়াৰী অসমৰ বোৱাৰী এই হাৱাজানৰে বোৱাৰী আৰু বিশেষকৈ বহুতবাৰ উদ্বোধক হিচাপে নিমন্ত্ৰণ দিছিলে আৰু অসমত যথেষ্ট স্থানত মোক জাতি বৰ্ণৰ হিচাপ দিছিলে যদিও এতিয়া অসমে মোক ইমান মৰম দিছে যে মানে মই নিজৰ মানে ঘৰত চাহকণ মানে স্বামী দেৱক দিবলৈ সময় নাপাওঁ আজি ইয়াত আহি আৰু বেছি আনন্দিত লাগিছে ইয়াৰ আমাৰ জ্যেষ্ঠসকলক সৰ্বপ্ৰথমে তেখেতসকলৰ পদ কমলত সেৱা জনাইছোঁ লগতে আমাৰ ইয়াৰ নৱপ্ৰজন্ম উদযাপন সমিতি সকলক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমাৰ নৱপ্ৰজন্মসকলক বিশেষকৈ উৎসাহ দিবৰ বাবে আহিছোঁ লগতে আমাৰ এই চতুৰ্থ আমাৰ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ স্বৰূপ আমাৰ মিডিয়া পাৰ্চনসকলক ভাই বন্ধুসকলক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাৰ নামটো এবাৰ কৈ দিয়ক অৰুণাচলৰ বোৱাৰী অসমৰ অৰুণাচলৰ জীয়ৰী অসমৰ বোৱাৰী আইচেনা তাং শইকীয়া মই দুইমুখ হায়াৰ ছেকেণ্ডেৰী স্কুলত ভাৰপ্ৰাপ্ত প্ৰিন্সিপাল আছিলোঁ ৰিটায়াৰ হৈ আহিলোঁ অসমলৈ বুলি এতিয়া ইয়াত মই থাকোঁ অসমত এতিয়া অসমীয়াই আপুনি অসমীয়াই দাদা এয়া হৈ এখেতো ৰিটায়াৰ হৈ আহিলে মই বেলেগ এটা প্ৰশ্ন কওঁ ৰ'ব আপুনি অসমৰ ল'ৰা তেওঁ অৰুণাচলৰ ছোৱালী কি হৈ গ'ল পাহাৰৰ জুৰিটি পিৰিটি খাব মিলিব বয়া এই এনেকেই হৈ গ'ল টলমল পানীৰে এখনি নৈ হৈ মিলিব ভয়া মোৰ জান এই বস্তুটো মই লৈ যাব বিচাৰিছোঁ এক ছেকেণ্ড এই বস্তুটোৱে লৈ যাব বিচাৰিছোঁ দাদা অসমৰ ল'ৰা আছিলে এয়া আছিলে অৰুণাচলৰ ছোৱালী হৈ গ'ল প্ৰেম মই সুধিলোঁ কেনেকৈ বিহুৰেহে দুইজনে ক'লে মুখেৰে নহয় কথাৰে নহয় বিহু গাই পেলাইহে কৈছে ইয়াতকৈ আৰু বিহুক আৰু কিবা বেলেগ পৰিচয়ৰ প্ৰয়োজন আছে জানো কওকচোন ধন্যবাদ দাদা সৌভাগ্য হিচাপে আমি মোৰ জন্ম হ'ল অসম মোৰ মাতৃভূমি অৰুণাচল মোৰ কৰ্মভূমি তাৰপিছতে অৰুণাচলতো যাতে আমাৰ অসমীয়া এই বিহুটো জীয়াই ৰাখিব পাৰোঁ তাৰ বাবে আমি অশেষ প্ৰচেষ্টা কৰি আহিছিলোঁ কাৰণ যেতিয়া বিহু হয় বিহু হ'লে ছুটি পোৱা ঘৰৰ ওচৰ যিবিলাক আছে তেওঁলোক গুচি যায় তাত থকা ল'ৰা ছোৱালীবিলাকে বিহু কি বস্তু নাজানে সেই বস্তুটো শিক্ষণটো যাতে কণ্টিনিউটি থাকে তাৰ বাবে আমি বিহু তাত আৰম্ভ কৰিলোঁ কৰি ভাগ্যক্ৰমে তেওঁ 2018ত সদৌ ইটানগৰ বিহু কমিটিৰ সভানেত্ৰী আছিলে আৰু তেওঁ ইতিমধ্যে সভাপতি প্ৰেচিডেণ্ট এৱাৰ্ডো লাভ কৰিছে আপোনালোকৰ বিবাহ কেতিয়া হৈছিলে কিমান চনত 1983 একদম আন্দোলনৰ সময়ত সেই আন্দোলন আমাৰ ফালে সেইফালেও আন্দোলন হৈ গ'ল ইফালে ভালে থাকক দুইজন বিশেষকৈ মই নৱপ্ৰজন্মক ক'ব বিচাৰিছোঁ আজিৰ যুগত আমাৰ নৱপ্ৰজন্মই যিটো পৰিস্থিতি আছে সেই পৰিস্থিতিত নৱপ্ৰজন্মসকলে এই যে উদযাপন কৰিছে সেই পৰিস্থিতিটো চাই বহুত আনন্দিত হৈছে ভৱিষ্যতলৈ নতুন দিগন্তত স্থান পাব বুলি ভাবিছোঁ কিন্তু এটা কথা আমাৰ নৱপ্ৰজন্মসকলক মই অনুৰোধ কৰিব বিচাৰিছোঁ প্ৰথমে এই যে আমি পতাকা উত্তোলন কৰে তাত আমি মানে সদায় যেনেকা আমি জনগণ গাঁও যেনেকা নেশ্যনেল ফ্লেগ হোষ্টিং কৰিলে গাঁও তেনেকা আমাৰ ইয়াতো শ্ৰীময় অসমীৰ শীতল বুকুত উঠে উৎসৱৰ মধু আলোড়ন এই বস্তুটো আপোনালোকে গাব লাগে খুব ভাল গাব লাগে আৰু লগতে ইয়াকো এই হিচাপেও মই অনুৰোধ কৰিব বিচাৰিছোঁ ভৱিষ্যতত যে আমাৰ বিহুখন যেনেকা পৰিৱৰ্তন হৈ আহিছে আগৰ দিনত আমাৰ আইগৰাকীয়ে এতিয়া শ্ৰদ্ধাৰ আমাৰ আই মাতৃগৰাকীয়ে কৈ গৈছে যে বিহু যে গছৰ তলত আমি বিহু পাতিছিলোঁ সেই বিহু আজি মঞ্চলৈ আগমন কৰিছে তাৰপিছত বিহু মঞ্চলৈ অহা পিছৰ পৰা
আমি অংক হিচাপে নৃত্য কৰিবলগীয়া হৈছে আমাৰ উল্লাস মানে আনন্দ সেইখিনি উপভোগ কৰিব বিশেষকৈ নোপোৱা নিচিনা হৈ গৈছে আৰু বিহু শিল্পীসকলৰ দামাদামি বাঢ়ি আহিছে আমাৰ অসমৰ যিটো বাপুতি সাহোন অসমীয়াৰ ৰঙৰ উৎসৱ বহাগ বিহুৰ যি বিহুৱানখন সেই বিহুৱানখনো আমি অন্য ৰাজ্যৰ বজাৰৰ পৰা অসমলৈ আহিব ধৰিছে সেইবিলাক আমাৰ অসমীয়াসকলৰ ওপৰত সেই বিচাৰ আমি কোনটো আদৰ্শ আমি গ্ৰহণ কৰিব লাগিব সেই আদৰ্শ গ্ৰহণ কৰিবলগীয়া আমাৰ অসমীয়াসকলে বিচাৰ কৰিব লাগিব আৰু আমাৰ বয়সস্থসকলে বিচাৰ কৰিব বিশেষকৈ আমাৰ নতুন প্ৰজন্মসকলৰ ওপৰত ধন্যবাদ বাইদেউ ধন্যবাদ খুব ভাল কথা ক'লে ধন্যবাদ একদম শেষ কৰিব গগনা এখন শুনিলে ভাল লাগে আহক ওচৰলৈ আহক গগনাখন বজাই লয় নেকি নমস্কাৰ 41তম হাৱাজান কেন্দ্ৰীয় বিহুত উপস্থিত থাকি হাৱাজানবাসী হৈ গৌৰৱবোধ কৰিছোঁ পুৰুধাসকলে এৰি থৈ যোৱা বৰ্ণিল সংস্কৃতিক প্ৰজন্মই আঁকোৱালি লোৱা দেখি খুব ভাল লাগিছে সংগীত সূৰ্য ডক্টৰ ভূপেন হাজৰিকাই কৈছিল বহাগত জাতিয়ে স্নান কৰে মলিয়ন বস্ত্ৰ সলায় সংগ্ৰামী জীৱনতো ৰণপ্ৰেৰণা দিয়ে বৰদৈ চিলাই উফৰাই দুখ নাশ পাশ এটা কথাটো কি বৰ্তমান সমাজ ব্যৱস্থাত গৰিষ্ঠ সংখ্যক মানুহ শিক্ষিত হৈছে বিজ্ঞান প্ৰযুক্তিবিদ্যাই আকাশ চুব গৈ আছে তাৰ লগে লগে এটা বস্তু আমাৰ মাজত দিনক দিনে কমি আহিছে শান্তি সমন্বয় ভাতৃত্ববোধ এইটো কথা কৈছিল 2019 চনৰ 19 ডিচেম্বৰ তাৰিখে যোৰহাট তৰাজানত যেতিয়া সাহিত্যাচাৰ্য সৈয়দ আব্দুল মালিক ছাৰ পৰলোকপ্ৰাপ্তি হৈছিল গতিকে মই সুধাকণ্ঠৰ গীতৰ এজন অনুৰাগী হিচাপে ক'ব খোজোঁ 1952 চনৰ 17 এপ্ৰিল তাৰিখে লতাশিল ফিল্ডত সিংহপুৰুষ ৰাধা গোবিন্দ বৰুৱা আনন্দীৰাম দাসহঁতে মঞ্চ বিহু কৰিছিল তাৰ আগতে হৈছিল গোলাঘাটৰ তেতেলিয়াত গতিকে ভূপেন দাই বিহুক লৈ বহুত গীত গাইছে ব্যাখ্যা দিছে আজি এই শুভক্ষণত আমাৰ চক্ৰপাণী পৰাশৰ ডাঙৰীয়াৰ উপস্থিতিত মই সুধাকণ্ঠৰ এটি গীতৰ পংক্তিয়ে মই সামৰণি মাৰিব খুজিছোঁ বিহুতি বছৰি আহিবা অসমীয়া আইকে জগাবা বিপদৰ কালতো মাহ হালধিৰে জাতিটোৰ দেহ মন ধোৱাবা জাতিটোৰ দেহ মন ধোৱাবা কাবৌ কৰিছোঁ কাকতি কৰিছোঁ জাতিটোক শাক ভাত খোৱাবা জাতিটোক শাক ভাত খোৱাবা হাৱাজান কেন্দ্ৰীয় বিহু সন্মিলনী মই এজন হাৱাজানবাসী হৈ উত্তৰ কামনা কৰিছোঁ নতুন বছৰৰ সকলোকে শুভেচ্ছা জনাইছোঁ আমাৰ দিনবোৰ নতুন বৰ্ষত কুশলে যাওক সকলোৱে শান্তি সম্প্ৰীতিয়ে বসবাস কৰক এয়াই মোৰ ধন্যবাদ ডাঙৰীয়া ধন্যবাদ সাধাৰণ অনুৰাগী হিচাপে ধন্যবাদ অকণমান গগনা শুনিম তাৰপিছত ভাইটি দুটা আছে ভণ্টি দুজনী আছে তাৰপিছত বিদায় ল'ম হয় হয় গগনাখন বজোৱাৰ আগতে আমি অকণমান কথা ক'ব বিচাৰিছোঁ এই গগনাৰ ইতিবৃত্ত আমাৰ তথ্যভিত্তিক হিচাপে ৰজনীকান্ত বৰদলৈ দেৱৰ মিৰি জীয়ৰী নামৰ উপন্যাসখনৰ কোনোবা এটা পৃষ্ঠাত নোট হিচাপে এই গগনাৰ বিষয়ে উল্লেখ আছে এই গগনা মহিলাই বজাইছিল বুলি তেখেতে কৈছে তেখেতৰ উপন্যাসখনত আৰু মিচিং গাভৰুসকলে বিশেষকৈ এই গগনা বজাইছিল বুলি কৈছে বৰ্তমান সময়ত দেখা যায় এই গগনাখনৰ নামাকৰণ সন্দৰ্ভত আমাৰ যিসকল বিশেষজ্ঞ আছে তেওঁলোকৰ মানে বিভ্ৰান্তিমূলক কথা কোৱা যায় গগনাখনৰ নামাকৰণটোৰ ক্ষেত্ৰত মোৰ মতে কিন্তু এখন লাহৰী গগনা আৰু যিহেতু এই গগনাখন মহিলাই বজাইছে বুলি উল্লেখ আছে ৰজনীকান্ত বৰদলৈ দেৱৰ সেই মিৰি জীয়ৰী উপন্যাসত আমি গগনাখনৰ সুৰ আমি গগনাখন নিজে তৈয়াৰ কৰিছোঁ আৰু অকণমান সুৰটো শুনাবলৈ বিচাৰিছোঁ
লাহৰি গগনাত এই ৰছীডাল থাকে নেকি? এডাল মুগা সূতাৰ পৰা তৈয়াৰ কৰা হয়। যদি অন্য সূতা দিয়া যায় শব্দ নোলায়। দুফালে দুচতি মাজতে এচতি মুগা সূতা একদম চমুকে দুআষাৰ। জয় জয়তে সদৌ হাওজান ৰঙালী বিহু উদযাপন সমিতিক ধন্যবাদ জ্ঞাপন কৰা হৈছে। মোৰ এটাই কথা আছে, এই হাওজানত 1985 চনত আমি এটা বিহু দল গঠন কৰিছিলোঁ। সেই বিহু দল প্ৰথম হাওজানৰ বিহু দল আছিলে। আমি প্ৰথম ডিফলু সত্ৰত মুকলি বিহু মাৰি প্ৰতিযোগিতাত প্ৰথম হৈছিলোঁ। ইয়াতে আমাৰ লগত মই অৱশ্যে যথেষ্ট ডাঙৰ আছিলোঁ, মোৰ লগত অলপ সৰু চামৰ ল'ৰাবিলাক আছিলে, যেনে নিতুল হাজৰিকা, তাৰপাছত যোগেন শৰ্মা, প্ৰফুল্ল বৰা ইত্যাদি ইত্যাদি। আৰু প্ৰথম ঢুলীয়াটো প্ৰথম প্ৰাইজ পাইছিলে নিতুল হাজৰিকাই ডিফলু সত্ৰত। তাৰপাছতে আমাৰ হাওজানৰ শশী বৰা ছাৰে আমাক বৰগাঙত এখন বিহুৰ কাৰণে যোগাযোগ কৰি দিছিলে। আমি বৰগাঙত বিহু হিচাপেও প্ৰথম হৈছিলোঁ। তাৰপিছত ঢুলীয়া প্ৰথম, বিহুৱতী প্ৰথম, বিহু দল প্ৰথম হৈছিলোঁ বৰগাং বাগানত। গতিকতে এতিয়া বৰ্তমান বিভিন্ন জেগাত হৈছে। আৰু সেইটো সময়ত এটাই কথা আছিলে, ছোৱালী নিদিয়ে, ল'ৰাই মাৰিব লাগে। কিন্তু আমি ৰাতি গৈ গৈ, যেনে আমাৰ এই মানিকী বাইদেউ কয় প্ৰশান্ত এতিয়া দিলা, তেওঁলোকৰ বায়েক দুজনী, আকৌ ভাটৌকুচিত আছিলে দুগৰাকী, আকৌ পশ্চিম ঠেকেৰাবাৰী নিৰ্মল চুতীয়া দুজনী ছোৱালী, এনেকৈ লৈ পেলাই আমি বিহু দলটো গঠন কৰি আমি হাওজানৰ নাম উজ্জ্বল কৰি আমি যেতিয়া যিবিলাক চিল বা কাপ চাপ পাওঁ সেইবিলাক আনি আমাৰ কিৰণ ফুকন বৰাৰ দোকান আছিলে, সেই দোকানতে আমি থৈ আমি যথেষ্টখিনি ইফালে লখিমপুৰৰ পৰা ধৰি বিশ্বনাথ চাৰিআলিলৈকে আমি সেইটো সময়ত বিহু মাৰিছিলোঁ। ধন্যবাদ। মই এটা কথা বুজি পালোঁ দেই, তেতিয়াও কিন্তু ছোৱালী লৈ লৈ পেলাই বিহু মাৰিব গৈছিল, এতিয়া যদি নিয়ে গালি পাৰে। অঁ বাৰু যি নহওক, কি ক'বা কোৱা, কি গাবা? একদম এইফালে চাই পেলাই গাই দিয়া। পাহাৰ নিজৰা ৰাণু মাই তোমাৰ কোমল চেহেৰা তিনিবলৈ ৰাণু মাই হাতত নাহিল কেমেৰা, গোলাপ ফুলৰ বাগিচা ৰুণু মাই যতনেৰে ৰাখিবা, চিনাকি ভোমোৰা ৰুণু মাই পৰিবলৈ নিদিবা, চিনাকি ভোমোৰাই ৰাণু মাই ফুলৰে নুচুহিকাই, সেইকাৰণে গোলাপ ফুল ৰাণু মাই কলিতে মৰহি যায়। নমস্কাৰ। ধন্যবাদ। কোনোবাই বিয়া নাম গাম বুলি কৈছিলা? কোনে? তুমি? বিয়াও নালাগে, বিহু হৈ গ'ল, বিহুত বিহু। তুমি কি গাবা? বিহু এটা। ঐ প্ৰকৃতিৰ বুকুলৈ বসন্ত আহিলে, ঐ গছে বনে সলালে, কিন্তু অসমীয়া বিহুটি আহিলে, গৰু চালে লগালে মাত। এতিয়া কৈ দিয়া, গৰু চাল ক'ত আছে ইয়াত? কোনফালে থাকে গৰু চাল? গৰু চাল এইফালে থাকে। অ'কে, ধন্যবাদ। এনেই সুধিলোঁ। তোমালোকে নাগোৱা? গাবা? অঁ, এটা কথা কিন্তু দেই, এওঁলোকে যে তোমালোক ইয়াত বহি আছা সকলো, তোমালোকে কোনো নাহিলা বিহু এফাকি গাম বুলি, গাবা? আৰু কোনোবাই গোৱা যদি আহা, তেওঁলোক যে আহিছে এইটো কিন্তু ভাল খবৰ। ভৱিষ্যতলৈ কিন্তু তোমালোকক যেতিয়া দিব বিহু এফাকি শুনাই দিয়াচোন, তোমালোকে গাব নোৱাৰা, সেইটো পৰিলে এটা বিহু গাই গাই। তোমালোকে গাব নোৱাৰিবা, কিন্তু সেইটো যদি নোৱাৰিবা বেয়া লাগিব কেতিয়াবা, হয় নহয়? ঢোলটো বজাবলৈ দিলে যদি ঢোলটো বজাব নোৱাৰা, পেঁপাটো বজাবলৈ দিলে পেঁপাটো বজাব নোৱাৰা,
নতুন প্ৰজন্মই সেইকাৰণে শিকিব লাগে হয়নে দিয়া শুনাই দিয়া অতি কৈছে নে মুগাৰে মহুৰা ঐ তাতো কৈছে নে হৰৈ মাকো তাতোত কৈছে নে বহাগৰ বিহুতি ঐ নানাচি কেনে কৈ থাকো তাৰ পিছৰখন বিহু পাই বলিয়া ককাইতি অসমীয়াৰ জীয়ৰী অসমীয়াৰ জীয়ৰী বিহু আমাৰ আচলৰ বিহু আমাৰ আচলৰ ধন ঢোলৰ চেৱত নাচিম মই পেপাৰ সুৰত নাচিম মই পেপাৰ সুৰত নাচিম মই মোৰেনো কুমলীয়া মোৰেনো কুমলীয়া মন উপৰে বেলি ঘূৰে দুপৰে বেলি ঘূৰে দুপৰে মেলেঙতে গধূলি হ'ল হে আমাৰ বিহুখনি সামৰণি মাৰিছো ঘৰা ঘৰি যাবৰে হ'ল এটা মিলাই দিছে পুৰা ঘৰা ঘৰি যাব হ'ল বিহুখন সামৰণি মাৰিব হ'ল এইফালে দেউতাই কিবা এটা কম বুলি কৈছিলে কৈ থাকিব পাৰে আপুনি যোজনা এটা গাব নেকি পেপাৰ মাত এটা শুনি লওক ধন্যবাদ নমস্কাৰ মই হাৱাজান একাডেমী বিদ্যালয়ৰ ছাত্ৰী দশমান শ্ৰেণীৰ শ্ৰীমতী পম্পী দেউৰী মই আজি এটা কবিতা আবৃত্তি ঠিক আছে শুনাই দিয়া আবৃত্তি কৰিবলৈ লোৱা কবিতাটিৰ শিৰোনাম কুলখুৰাৰ চোতাল কবি হেমাংগ বিশ্বাস জোনাক কুঁৱলী ঘেৰা বেলতলা পথাৰত ৰাতিৰ ধাননি পাৰ হৈ লাহে লাহে গৈ পালোঁ নিকা ফৰকাল কুলখুৰাৰ চোতাল এই চোতালত কৃষি বিপ্লৱৰ মন্ত্ৰণা খুৰা তাৰে সভাপতি এন্ধাৰ জুপুৰিত লেমৰ ধিমিক ধামাক পোহৰত সুধিলোঁ খুৰা এতিয়া কেনে পাইছা এতে ক্ষীণ আঙুলিৰে ডিঙিত চেপা দি উলিয়াইছিল মাথো এষাৰ অস্পষ্ট মাত ভৰ কষ্ট কমৃত যুগে যুগে সুখকৰ কষ্টপাত কৰি নীলকণ্ঠ খুৰা যুগে যুগে বসুমতীৰ গৰ্ভবিদাৰী লক্ষ্মী উলিয়াই খুৰা হ'ল বসুমতাৰী কুলখুৰা নাই কুলখুৰা সপ্তাহৰ মানুহ যে নহয় নহয় বছৰৰ কুলখুৰা শত শতিকাৰ কামৰেড বসুমতাৰী বাতৰি নহয় ইতিহাস ধন্যবাদ খুব ধুনীয়া কবিতা ধন্যবাদ দেউতা কিবা এটা ক'ব আৰু আপোনাৰ পৰা সামৰণি ল'ম বিদায় ল'ম বিহুতি আদৰৰ বিহুতি সাদৰৰ বিহুতি অসমৰ মান এনুৱা বিহুতি অসমে নেপাতিলে অসমৰ নেথাকে মান গতিকে বিহু অসমীয়া জাতিৰ লগত ওতঃপ্ৰোত সম্বন্ধ যেতিয়ালৈকে প্ৰকৃতি জীয়াই থাকিব তেতিয়ালৈকে এই বিহু জীয়াই থাকিব বিহু বাপতি সাহোন অৰ্থাৎ বিহু পৈতৃক সম্পত্তি এটা আমি যেনেকৈ আমাৰ পৈতৃক সম্পত্তি হৰণ ভগনৰ হ'লে আমি অন্তৰত যদি দুখ পাওঁ তেনেকৈ আমি বিহু হৰণ ভগন আমি নিবিচাৰোঁ গতিকে বিহু যেতিয়ালৈকে এই বিশ্ব ব্ৰহ্মাণ্ড জীয়াই থাকিব তেতিয়ালৈকে এই বিহু জীয়াই থাকিব আৰু এই বিহু সকলোৱে প্ৰিয় সকলোৱে আপোন যেনেকৈ প্ৰহ্লাদে হৰি ভগৱানৰ নাম ঈশ্বৰ ভক্তিটো তেওঁ মাতৃ গৰ্ভতে শিকিছিলে ঠিক তেনেকৈ আমাৰ প্ৰজন্মৰ ওপৰত প্ৰজন্ম যেতিয়া সন্তান গৰ্ভত থাকে তেতিয়াই বিহু শুনিছে গৰ্ভতে শুনিছে আৰু
যেতিয়া জন্ম হয় জন্মৰ পৰাই বিহু মাৰিবলৈ সৰু সৰু ল'ৰা ছোৱালীও বিহু ওলাই আহে ঢুলুকি আগৰ আছিলে ঢুলুকি টকা ফুটি তাল বুলি কয় সৰু তাল এবিধ এইখিনি লৈ পেলাই বিহু মাৰিবলৈ গাঁৱে গাঁৱে ওলাই আহে কোনোবাই এটকা কোনোবাই 2 টকা যি দিয়ে তাতে তেওঁলোকে সন্তুষ্টি হয় আৰু আজি ইয়াত মই এইটো অতি সুখী হৈছোঁ মোৰ অৱস্থাত মই দক্ষিণ কলাবাৰীৰ পৰা 80 চনত ইয়ালৈ অহাই নাই মই দক্ষিণ কলাবাৰীত ঘৰ 80 চনত ইয়াত কেন্দ্ৰীয় বিহু সন্মিলন হ'ল 2খন জিলাৰ সমন্বয়ত সীমামূৰীয়াৰ সমন্বয়ত এই বিহুৱে একতাৰ বান্ধ দিছে 2খন জিলাক এক কৰিছে ই অতি সৌভাগ্যৰ কথা বিহুৱে একতাৰ বান্ধেৰে বান্ধিছে সমন্বয় ৰক্ষা কৰিছে এনেকুৱা বিহুক আমি কেতিয়াও পাহৰিব নালাগে আৰু বিহুৰ লগত আজি কেইবাটাও যোজনা গাই গৈছে যে অতিকৈ চেনেহৰ মুগাৰে মহুৱা তাতোকৈ চেনেহৰ মাকো তাতোকৈ চেনেহৰ বহাগৰ বিহুটি নাপাতি কেনেকৈ থাকোঁ তাৰমানে কি বুজাইছে আজি এই যে মুগা চাদৰ মেখেলা পিন্ধাইছে বিহু মানে মুগাৰ চাদৰ মেখেলা পিন্ধাই মুগাৰ যথেষ্ট চাহিদা আছে সেইকাৰণে বিহুৰ এই মুগা মহুৱাটোক ধন্যবাদ ধন্যবাদ দেউতা আপুনি লাখুটি লৈ আহিছে অথনিবা মই চাই আছোঁ আপোনাক দুআষাৰ সুধিবলগীয়া আছিলে এফালে চাই পেলাই একদম চমুকে কিবা এটা কৈ দিয়ক বিহু সম্পৰ্কে আপুনি আজিৰ বিহুটো কেনেকুৱা দেখিছে আগতে কি আছিলে আগৰ বিহু আচলতে খুব পোনপটীয়া পবিত্ৰ বিহু আছিল যি গাবলৈ ধৰে তেওঁ বুজে আৰু যি শুনে তেওঁ ভালকৈ বুজে তেতিয়াৰ বিহু এতিয়া কিছুমান বিহু শুনা কিছুমানে বুজি নাপায় আৰু গোৱাজনেহে বুজি পায় ঠিক কৈছে খুব মানে অন্তৰ চুই যোৱা কথা আৰু দৰকাৰী কথা ক'লে গোৱাজনেহে বুজি পায় বিহু কি গাইছে শুনাজনে বুজি নাপায় কিনো বিহু গাইছে অৰ্থটোৱে নুচুৱেগৈ আপোনাৰ মনত আছে তেনেকুৱা কিবা আগৰ যোজনা আমি নোগোৱা আমি পাহৰা মই এটা গাম গাওক গাওক এটা গাওক মাতটো ভাই গ'লো একো নহয় বেছি দীঘলকৈ টানিব নালাগে তোমালোকৰ ঘৰলৈ আহিবলৈ যাবলৈ বেছি নহয় দূৰণিৰ বা মই যোৱা দেখিলে তোমাৰ মা দেউতাৰাই দিয়ে গাল মুখে ইমান ধুনীয়াকৈ গাইছে ন মনত আছে যোজনা কিবা ইফালে গাব সিফালে গাব কৈ থাকে দিয়া এটা শেষ কৰোঁ ইয়াতে গুচি আহা চব ধুনীয়াকৈ নাচি দিয়া এবাৰ এই বসন্ত আহিলে কুলিয়ে বিনালে কুলি কেতেকীয়েও লগা লেও মা ওহায় ও কিনো অসমীয়াত ঐ বিহুটি আহিলে ঐ গৰু চালে লগা নেমাত হাজিলে নাচবা দেই নাচনী কুলি কোমল মাত দীঘলীয়া বাট কলৈ যোৱা ভন্তি তুমি ঘি লগাই যোৱা মাত কুলি কোমল মাত দীঘলীয়া বাট কলৈ যোৱা ভন্তি তুমি ঘি লগাই যোৱা মাত চতে গৈয়ে গৈয়ে কুলিৰ কোমল মাত
বহাগে পালেহি কুলিৰ কোমল মাত ফুলিলে ভেবেলি লতা কুহি পাত দীঘলীয়া বাট কলৈ যোৱা ভণ্টি তুমি লগাই যোৱা মাত কলৈ যোৱা ভণ্টি তুমি লগাই যোৱা মাত গাই থাকা আৰু এয়াই হৈছে বিহু আৰু এয়াই হৈছে আমাৰ বাপুতি সাহোন ৰঙালী বিহু আৰু এনেকৈ হাৱাজান কেন্দ্ৰীয় ৰঙালী বিহু উদযাপন কৰিলে আৰু খুব ধুনীয়াকৈ কমিটিৰ যিসকল লোক আছিল তেওঁলোকে জ্যেষ্ঠসকল সকলোৱে খুব ধুনীয়াকৈ বিহু অনুষ্ঠান আজি উপভোগ কৰিলে এতিয়াও নাচি আছে সকলোৱে মই আৰম্ভণিতে কৈছোঁ যেতিয়ালৈকে আমি নাচি থাকিম বিহু গীত শুনি থাকিম বিহু গীত গাই থাকিম কঁকাল ঘূৰাই নাচনীয়ে নাচি থাকিব ঢোলত চাপৰ দি থাকিব ঢুলীয়াই পেপুৱাই পেঁপা বজাই থাকিব তেতিয়ালৈকে আমাৰ বিহুটো থাকিব গতিকে হাৱাজানৰ এই পৰিৱেশ মই বাৰ্তালাপৰ জৰিয়তে দেখুৱালোঁ চাই থাকিব বাৰ্তালাপ অনাগত সময়ত আকৌ লগ পাম আজিলৈ বিদায় দিয়ক ধন্যবাদ